সো ফ্ৰেণ্ডসকল আমাৰ যেটো নতুনকৈ ৰিক্ৰুইটমেণ্ট আহি পৰিছে সেইটো মৰিগাঁও ডিষ্ট্ৰিক্ট জুডিচিয়াৰী ৰিক্ৰুইটমেণ্ট ফালৰ পৰা আহিছে আপোনালোকে চাব পাৰে আমাৰ যেটো ইয়াত লেখা আছে আমাৰ যেটো লাষ্ট ডেটটো হৈছে 15/6/2024 এণ্ড যেটো আপোনালোকে চাই যাব পাৰে ডিটেইলছ অফ দ্য মৰিগাঁও যেটো ডিষ্ট্ৰিক্টৰ যেটো ৰিক্ৰুইটমেণ্ট আহিছে সেইটো অফিচ এছিষ্টেণ্টৰ ফালৰ পৰা আহিছে এটা পোষ্ট আহিছে যেটো আপোনালোকে পাৰ মান্থ 15000 পাব যেটো ৰিক্ৰুইটমেণ্টৰ এলিজিবিলিটি লাগিব মানে এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকে চাই লওক যেটো ক্যান্ডিডেট আপোনালোকে গ্ৰেজুৱেচন হ'ব লাগিব যেটো মিনিমাম 6 মান্থৰ যেটো ডিপ্লোমা সাৰ্টিফিকেটখন লাগিব ইন কম্পিউটাৰ এপ্লিকেশ্যন উইথ proficiency in MSc Office in Internet and Email আমাৰ যেটো নেক্সট যেটো পোষ্ট আহিছে সেইটো পিয়নৰ ফালৰ পৰা আহিছে যেটো এটা পোষ্ট আছে তাত যেটো পাৰমেন্ট আপোনালোকক 10000 দিয়া হ'ব যেটো এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকে মিনিমাম 8 পাস হ'ব লাগিব আৰু যেটো ক্যান্ডিডেট ক্লাস 10 পাস কৰিছে হি এপ্লাই কৰিব নোৱাৰিব এইটো যেটো পোষ্টত আমাৰ যেটো এজ লিমিটটো কৈছে সেইটো 18 পৰা 40 ভিতৰত হ'ব লাগিব আমাৰ যেটো এজটো হ'ব লাগিব 18 বছৰ যেটো 1/1/2024 আমাৰ যেটো এজ ৰিলেকশন সেইটো চাই লব আপোনালোকে কিমান দিয়া হৈছে আপোনালোকৰ অফিচিয়েল লিংকটো দি দিম আপোনালোকে তাত গৈ চাই ল'ব লাগিব এণ্ড কেনেকৈ এপ্লাই কৰিব লাগিব আপোনালোকে চাই লওক ইয়াত লেখা আছে ভালকে যেটো আপোনালোকক অফিচিয়েল লিংকটো দিম আপোনালোকে তাত গৈ এপ্লাই কৰিব পাৰিব এনে আমাৰ যেটো নেক্সট ৰিকুৱাৰমেন্ট হৈছে সেইটো নেক্সট ৰিকুৱাৰমেন্ট আহিছে সেইটো আসাম ডাউন টাউনৰ ফালৰ পৰা আহিছে যেটো লাষ্ট ডেট আপোনালোকে চাব পাৰে 12/6/2024 এনে আমাৰ যেটো ডিস্ট্ৰিক্ট কোঅৰ্ডিনেটৰ যেটো তাত 36 পোষ্ট আছে আপোনালোকে চাব পাৰে ডিস্ট্ৰিক্ট ওয়াইজ ভ্যাকেন্সিজ আহিছে সো আপোনালোকে চাব পাৰে চিৰাং আৰু কোকৰাঝাৰৰ 3টা পোষ্ট আছে গোৱালপাৰাত যেটো 3টা পোষ্ট আহিছে নলবাৰী বাক্সা 3টা কামৰূপ ৰুৰেলত 3টা যেটো বিশ্বনাথ শোণিতপুৰত 3টা পোষ্ট আহিছে ডিব্ৰুগড় তিনচুকীয়াত 3টা পোষ্ট যেটো যোৰহাট আৰু গোলাঘাটত 3টা পোষ্ট কাৰ্বি আলং ইষ্টত আপোনালোকে চাব পাৰে 3টা পোষ্ট যেটো কাৰ্বি আলং ওয়েষ্টত 3টা পোষ্ট এণ্ড ডিমা হাছাওত যেটো 3টা পোষ্ট হাইলাকান্দিত 3টা পোষ্ট আৰু কৰিমগঞ্জত 3টা পোষ্ট যেটো আপোনালোকে ৰিকুৱাৰমেন্টৰ যেটো এলিজিবিলিটি লাগে সেইটো চাই ল'ব পাৰিব আপোনালোকে গ্ৰেজুৱেচন হ'ব লাগিব প্ৰথমটো হৈ কৈছে যেটো proficiency in necessary computer skill like MSc Excel and MSc Word etc চাই ল'ব and strong communication and presentable skill থাকিব লাগিব যেটো ready of move the field চাই ল'ব আপোনালোকে যেটো এজ লিমিট লাগিব আপ টু 45 ইয়াৰ্স এণ্ড কেনেদৰে এপ্লাই কৰিব লাগিব ইয়াত তলত লেখা আছে আপোনালোকে চাই ল'ব পাৰিব যত আপোনালোকক অফিচিয়েল লিংক দিন আপোনালোকে ভালদৰে চাই ল'ব এণ্ড যেটো ইম্পৰ্টেন্ট ডেটটো যেটো দিয়া হৈছে লাষ্ট ডেট সেইটো 12/6/2024 এণ্ড যেটো অফিচিয়েল লিংক আপোনালোকক দি দিম আপোনালোকে তাত গৈ এপ্লাই কৰিব পাৰিব সো ফ্ৰেণ্ডসকল এনেকুৱা যেটো ৰিকুৱাৰমেন্টৰ ভিডিও পাবৰ কাৰণে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু যিমান পাৰে নিজৰ ফ্ৰেণ্ডসকলক শ্বেয়াৰ কৰি দিব